পেট্ৰল ডিজেলত ইথানল মিহলিৰ পাছত এইবাৰ আহিব ইথানলৰ ষ্টভ। এলপিজিৰ বিকল্প হিচাপে আহি আছে ইথানল ষ্টভ। ৰাইজৰ সকাহৰ বাবে কেন্দ্ৰই ল'লে ডাঙৰ পদক্ষেপ। ইথানল কুকিং ষ্টভ নিৰ্মাণৰ কাম চলি থকা বুলি জনাইছে নিৰ্মাণকাৰী সংস্থাই। বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিকল্প হিচাপে ইথানল চালিত ষ্টভ অতি সোনকালে বজাৰলৈ আহি আছে। এই নতুন পদক্ষেপে বাণিজ্যিক এলপিজিৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ বাবে হোটেলৰ মালিক আৰু অন্যান্য ব্যৱসায়ীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ পৰা যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে। গ্ৰে ইথানল নিৰ্মাতা সংস্থাই ইথানল কুকিং ষ্টভ নিৰ্মাণৰ কাম চলি থকা বুলি জানিবলৈ দিছে আৰু এই সন্দৰ্ভত চৰকাৰৰ ওচৰত এটা প্ৰস্তাৱ দাখিল কৰা হৈছে। ইৰাণৰ যুদ্ধৰ পিছত খাৰুৱা তেলৰ যোগানত যি সংকটৰ সৃষ্টি হৈছে, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্যত। শেহতীয়াকৈ দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 42 টকা আৰু কলকাতাত 53.50 টকা আৰু গুৱাহাটীত 54 টকা বৃদ্ধি পাইছে। ফলত দিল্লীত 19 কেজিৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য 3133.50 টকা আৰু কলকাতাত 3255.50 টকা আৰু গুৱাহাটীত 3347 টকা হৈছেগৈ। বাণিজ্যিক চিলিণ্ডাৰৰ এই মূল্য বৃদ্ধিৰ বাবে ৰেষ্টুৰেণ্ট চলোৱাৰ খৰচ যথেষ্ট বৃদ্ধি পাইছে। ফলত বহু ঠাইত মালিকে খাদ্যৰ দাম বৃদ্ধি বা পৰিমাণ হ্ৰাস কৰিবলৈ বাধ্য হৈছে। এই অতিৰিক্ত বোজাৰ বাবে ক্ষুদ্ৰ হোটেল বন্ধৰ সন্মুখীন হৈছে। ফলত কাম হেৰুওৱাৰ ভয়ৰ সৃষ্টি হয়। ভাৰতীয় নেশ্যনেল ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনেও এলপিজিৰ যোগানত বাধা আহিলে পৰিষেৱা ব্যাহত হোৱাৰ আশংকা প্ৰকাশ কৰিছে। বাণিজ্যিক খণ্ডত যদি এলপিজিৰ সলনি ইথানল ব্যৱহাৰ কৰা হয়, তেন্তে খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা প্ৰায় 15% হ্ৰাস কৰাৰ সম্ভৱ হ'ব। ফলত তেল আমদানিৰ খৰচ বহু পৰিমাণে ৰাহি হ'ব। ভৱিষ্যতে ইন্ধনৰ নাটনি বা খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ইথানলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। বাণিজ্যিক ইথানল ষ্টভৰ লগতে ডিজেলত ইথানল মিহলোৱাৰ প্ৰক্ৰিয়াও আগবাঢ়িছে। ভাৰতে অচিৰেই খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰিবলৈ ডিজেলত আইচ'বিউটানল মিহলি কৰাটো বাধ্যতামূলক কৰিব পাৰে। ইয়াৰ বাবে চৰকাৰে এটা পাইলট প্লাণ্ট স্থাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।